আমাৰ কংগ্ৰেছ দলৰ এগৰাকী যুৱ নেত্ৰী আৰু কংগ্ৰেছ দলৰ তেওঁ মুখপাত্ৰ শ্ৰীমতী পলাক্ষী দাস তেওঁ আজি অলপ দিনৰ পৰা তেওঁ অতি খুব এগ্ৰেছিভলি তেওঁ বিজেপিৰ বিৰুদ্ধে তেওঁ এগ্ৰেছিভলি বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত তেওঁ বিজেপিক সকলো প্ৰকাৰে তেওঁ আক্ৰমণ কৰিছিল। তেওঁ অতি এগৰাকী সক্ৰিয় আমাৰ কংগ্ৰেছ কৰ্মী, কিন্তু দুৰ্ভাগ্যৰ বিষয় যে তেওঁৰ মুখ বন্ধ কৰিবৰ কাৰণে বিজেপি অতি শংকিত হৈছে, হতাশগ্ৰস্ত হৈছে আৰু তেওঁৰ মুখ বন্ধ কৰিবৰ কাৰণে যোৱাকালি বিজেপিৰ কোনোবা এজন কাৰ্যকৰ্তাই পলাক্ষী দাসৰ চৰিত্ৰ হনন কৰি তেওঁক অতি বেয়া শব্দৰে চৰিত্ৰ হনন কৰি তেওঁক মানসিকভাৱে তেওঁক বাধা দিবৰ বাবে তেওঁৰ ওপৰত মানসিক নিৰ্যাতন চলাইছে আৰু তেওঁক চৰিত্ৰ হনন কৰি ফেচবুকত সামাজিক মাধ্যমত পোষ্ট দিছে। এইটো অতি নিন্দনীয় কথা। আমি ইয়াক ধিক্কাৰ দিছোঁ আৰু বিজেপিৰ এই কথাবিলাকৰ পৰা তেওঁলোকৰ মানসিকতা অতি পৰিষ্কাৰকৈ ওলাই পৰিছে। তেওঁলোকে যে মহিলাক সন্মান কৰিব নাজানে এই কথা বাৰে বাৰে প্ৰমাণিত হৈছে আৰু পলাক্ষী দাসৰ প্ৰতি কৰা ব্যৱহাৰো ইয়াৰ এটা উদাহৰণ। আৰু বিজেপিয়ে উপায়ন্তৰ তেওঁলোকে এতিয়া হতাশাগ্ৰস্তত ভুগিছে। তেওঁলোকৰ পৰাজয় তেওঁলোকৰ অৱশ্যম্ভাৱী বুলি তেওঁলোকে ভাবিছে আৰু সেইকাৰণে এতিয়া হতাশাগ্ৰস্ত হৈ তেওঁলোকে ইমান নিকৃষ্ট পন্থাত নামিছে যে এগৰাকী মহিলা যুৱ মহিলাৰ চৰিত্ৰ হননত আজি বিজেপি লাগিব লগা হৈছে। ইয়াৰ যোগ্য প্ৰত্যুত্তৰ অসমৰ ৰাইজে দিব আৰু আমি অসমৰ মাতৃ সমাজক, মহিলা সমাজক এনে মহিলাৰ প্ৰতি বিজেপিৰ এনে নিজ মানসিকতাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিবৰ কাৰণে আহ্বান কৰিম।